নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি সেটছ থিয়ৰী নিউমেৰিকেলখিনি কৰিলোঁ, ভেন ডায়াগ্ৰাম কৰিলোঁ, বেচিক থিয়ৰী চব কৰিলোঁ। এতিয়া আমি সোমাম নতুন এটা টপিকলৈ, যাক আমি কওঁ কাৰ্টেছিয়ান প্ৰডাক্ট। এতিয়া কথাটো হ'ল কাৰ্টেছিয়ান প্ৰডাক্ট শুনা লাগিছে অলপ। কাৰ্টেছিয়ানটো হয় নাই? ক'ত শুনিছা? জেনেৰেল মেথামেটিক্সত আমি কাৰ্টেজীয় যিখিনি আমাৰ সংখ্যাক আমি কেনেকৈ লিখোঁ, এটা গ্ৰাফত যদি আমি এটা সংখ্যা আমি যদি ৰিপ্ৰেজেণ্ট কৰিবলগীয়া হয়, এটা কৰ্ডিনেট যদি ৰিপ্ৰেজেণ্ট কৰিবলগীয়া হয়, তাহলে কেনেকৈ লিখোঁ? 2,3 এইটোৱে নহয় জানো কাৰ্টেছিয়ান ফৰ্ম, কিবা এটা পইণ্টক লিখাৰ। চেম আমি ছেটছো কি হয়? নাম্বাৰছৰ এটা গ্ৰুপে হয়। তো সেই গ্ৰুপটোক আমি কেনেকৈ গ্ৰাফত প্লট কৰিব পাৰোঁ? গ্ৰাফত প্লট কৰিবৰ কাৰণেতো আমাক কৰ্ডিনেট কেইটা লাগিব। কৰ্ডিনেট হ'বৰ কাৰণে কি লাগিব? আমাক পইণ্ট কেইটা লাগিব। পইণ্ট কেইটাক আমি কাৰ্টেছিয়ান ফৰ্মত লিখিব লাগিব। আৰু তাকেনো আমি কেনেকৈ লিখোঁ সেই বস্তুটোখিনিকে পঢ়োঁ আমি কাৰ্টেছিয়ান প্ৰডাক্টত। ঠিক আছে, কাৰ্টেছিয়ান প্ৰডাক্ট অকণমান এটা বেলেগ বস্তু, কাৰণ মানে কাৰ্টেছিয়ান ফৰ্মটো পাবৰ কাৰণে আমি কাৰ্টেছিয়ান প্ৰডাক্ট কৰোঁ। ঠিক আছে, খুব কাৰ্টেছিয়ান কৈ আছোঁ। হোৱাট ইজ কাৰ্টেছিয়ান প্ৰডাক্ট, হোৱাট ইজ কাৰ্টেছিয়ান ফৰ্ম, আৰু কেনেকৈ আমি ইয়াক অবটেইন কৰিব পাৰোঁ, ব'লা তাকে পঢ়োঁ আজি ক্লাছটোত। ঠিক আছে, আজি ক্লাছটো বৰ বেছি লেন্দি নহ'ব চাগে, তথাপিতো মই 30 মিনিটছ বা 35 মিনিটছৰ ভিতৰত শেষ কৰিব ট্ৰাই কৰিম। ঠিক আছে, কাৰ্টেছিয়ান প্ৰডাক্ট। অ'কে, এটা ছেটৰ পৰা আৰম্ভ কৰোঁ। লেট set A। এতিয়া মই ইয়াৰ এলিমেণ্ট কেইটা অকণ বেলেগকে লিখিম। A, B, C, D। এডভান্স মেথমেটিক্স পঢ়িছানো? অলপ হায়াৰ লেভেল লজিকেল থিংকিংটো দৰকাৰ হ'ব। ঠিক আছে, মই A বুলি লিখিছোঁ মানে ইয়াৰ মিনিংটো এইটো নহয় যে মেথামেটিকেলি ইয়াৰ মিনিংটো যে নাম্বাৰ্ছ নহয়। মেথামেটিকেলি ইয়াৰ মিনিংটো নাম্বাৰ্ছ হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে। ঠিক আছে, তেতিয়া ভেৰিয়েবল দিনত কৰিছোঁ, এলিমেণ্ট কেইটাৰ জেগাত ভেৰিয়েবল দিনত। আগতে কি কৰিছিলোঁ আমি যেতিয়া ফৰ্মটো লিখিছিলোঁ, ছেট বিল্ডাৰ ফৰ্মটো লিখিছিলোঁ, কেনেকৈ লিখিছিলোঁ? x such that x epsilon a where x belongs to integer number। তো এইটো বস্তু কি আছিলে? এটা ভেৰিয়েবল ছিলে যোনে এলিমেণ্টছখিনিক ৰিপ্ৰেজেণ্ট কৰে। তো এইটো বস্তু চেম, এইকেইটা ABCD লিখিছোঁ, এইকেইটা এলিমেণ্টে হয়। ঠিক আছে, এইটো বুজাবলগীয়া বস্তু নহয়, তথাপিতো তোমালোকৰ ক্লিয়াৰ হ'বৰ কাৰণে ডাউটটো মই বুজাই দিছোঁ। ঠিক আছে, তো কাৰ্টেছিয়ান প্ৰডাক্টত আমি এটাতকৈ বেছি ছেট ইউজ কৰোঁ। কেলে? মানে প্ৰডাক্ট মাল্টিপ্লিকেশ্যন আমি যোগ বিয়োগ পঢ়িলোঁ আৰু আমি বুজিলোঁ যোগ বিয়োগ। মানে যদি আমি ছেটছৰ ভাষাত কওঁ, আমি মানে ইউনিয়ন ছেট, ইণ্টাৰছেকশ্যন ছেট, কমপ্লিমেণ্ট ছেট পঢ়িলোঁ আমি। এতিয়া আমি পঢ়িম প্ৰডাক্ট। ছেটছৰ প্ৰডাক্ট কেনে কৰে। এতিয়া এটা প্ৰডাক্ট কৰিবৰ কাৰণে আমাক কি লাগিব? এটাতকৈ বেছি কি বুলি কয় এলিমেণ্ট লাগিব ন। আৰু ইয়াত এলিমেণ্ট কি হয়? ইয়াত এলিমেণ্ট ছেট। তো এটাতকৈ বেছি ছেট লাগিব, মানে আমি দুটাৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, দেন আমি 3টাত যাম, কিজানি আমি 4টাতো যাব পাৰোঁ। ঠিক আছে, ষ্টাৰ্ট। দেন আমি আৰু এটা ছেট ল'ম, ছেট বি, যাৰ এলিমেণ্ট কেইটা হৈ গ'ল x, y, z আৰু n। লেটছ চি, এতিয়া আমি ইয়াক যেতিয়া প্ৰডাক্ট কৰিম, প্ৰডাক্টৰ এটা এৰেঞ্জমেণ্ট কৰাৰ এটা মানে ধৰ্ম আছে। মানে এৰেঞ্জমেণ্ট কেনেকৈ হ'ব তাৰ এটা ধৰ্ম আছে। ঠিক আছে, যেতিয়া প্ৰডাক্ট কৰিম মানে ধৰি লোৱা এনেকৈ কৰিম যে A প্ৰডাক্ট উইথ B। এতিয়া কথাটো আহিলে A ক্ৰছ B। এইটো A ক্ৰছ B। ক্ৰছ প্ৰডাক্ট আৰু ডট প্ৰডাক্টৰ মাজত ডিফাৰেঞ্চ আছে। ফিজিক্সত মানে পঢ়িবা পাছলৈ গৈ, ক্ৰছ প্ৰডাক্ট কি, ডট প্ৰডাক্ট কি। আমি যে নাম্বাৰ এটাৰ যে ডট প্ৰডাক্ট কৰোঁ, ডট প্ৰডাক্ট মানে কি আৰু ক্ৰছ প্ৰডাক্টৰ মাজত এটা ডিফাৰেঞ্চ আছে। ডট প্ৰডাক্টত আমি তাৰ অকণ মেগনিটিউডটো প্ৰডাক্ট কৰোঁ। ধৰি লওক গাড়ী এখন 7 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে, এইফালে 5 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে। ডট প্ৰডাক্ট যদি কৰোঁ ভেলচিটি, তেতিয়াহ'লে 7 ×
35 তো 35 এটো ম্যাগনিটিউডৰ প্ৰডাক্ট ডট প্ৰডাক্ট বাট ক্ৰছ প্ৰডাক্ট কৰিবলৈ হলে তাৰ ডাইৰেকশন গিটাৰ প্ৰডাক্ট হ'ব কি কোনফালে গৈছে এফালে কোনফালে তাৰ মাল্টিপ্লিকেশন হ'ব ঠিক আছে ফিউচাৰত যদি সায়েন্সত পঢ়া তেতিয়াহলে এনেকুৱা ইন্টাৰেষ্টিং বস্তু পঢ়িবলৈ পাবা ঠিক আছে কিন্তু ইয়াত এটা কথা কৈতো এটো ডট প্ৰডাক্ট নহয় এটো ক্ৰছ প্ৰডাক্ট হা ইয়াৰো ইনসাইড ডেফট মিনিং আছে ঠিক আছে যদি আমি প্ৰডাক্ট কৰো হা তো তাৰ এটা এৰেঞ্জমেন্ট কৰাৰ এটা ধৰ্ম আছে কৈছো ন কেনেকে হ'ব এৰেঞ্জ আমি ব্ৰেকেট স্টাৰ্ট কৰিম ব্ৰেকেট স্টাৰ্ট কৰিম নতুন বস্তু পঢ়াই অলপ ভালকে ঠিক আছে তো আমি প্ৰথমতে স্মল ব্ৰেকেট স্টাৰ্ট কৰিম এটা স্মল ব্ৰেকেট স্টাৰ্ট কৰিলো আৰু ক্লোজ কৰিলো ঠিক আছে তাৰ ভিতৰত আমি প্ৰথম সেটটোৰ প্ৰথম এলিমেন্ট আৰু সেকেন্ড সেটটোৰ সেকেন্ড এলিমেন্ট লিখিম গট ইট প্ৰথম সেটটোৰ প্ৰথম এলিমেন্ট সেকেন্ড সেটটোৰ সেকেন্ড এলিমেন্ট ঠিক আছে প্ৰথম সেটটোৰ লগত সেকেন্ড এলিমেন্ট মানে কি ইয়াৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ মিনিং বেলেগ একো নহয় ই মানে কি কৰিব বিচাৰে প্ৰত্যেকটো সেটৰ এলিমেন্টৰ এটা সেটৰ এলিমেন্টৰ লগত আন এটা সেটৰ সব এলিমেন্টৰ লগত ই এটা অৰ্ডাৰ্ড পেয়াৰ বনাব বিচাৰে এইবোৰক অৰ্ডাৰ্ড পেয়াৰ বুলি কয় অৰ্ডাৰ্ড পেয়াৰ বুলি কয় এই অৰ্ডাৰ্ড পেয়াৰ মানে কি এটো এটা পেয়াৰ যেটা বনি যাব a, x তেতিয়াহলে আমি ইয়াক লিখিব পাৰিম না কোনোবা এটা টাইপ a, x হা পাই গলো ধৰিলা আমি ইয়াত কমা পাই গলো ধৰিলা a, y ঠিক আছে যদি এনেকে এটা কাৰ্টেছিয়ান এটা জ্যামিতিত আমাক যদি এনেকে দি থৈ দিয়ে তা আমি কি গম পাম ইয়াত যদি আমি কি গম পাম যে ইয়াক আমি আকৌ সেটছত ৰিপ্ৰেজেন্ট কৰিব পাৰো এটোৱে সেটছত এতকৈ পাৱাৰফুল থিং দে ই নিজৰ ষ্টেটটো ট্ৰান্সফৰ্ম কৰিব পাৰে বেলেগ বেলেগ বস্তুলে ই প্ৰথমতে আমি ইয়াক ৰোস্টাৰ ফৰ্মত লিখিলো দেন ই সেট বিল্ডাৰ ফৰ্ম হ'ব পাৰে দেন তাই কাৰ্টেছিয়ান ফৰ্ম হ'ব পাৰে আৰু পঢ়ি আৰু গম পাই গৈ থাকিম ঠিক আছে এই কাৰ্টেছিয়ান ফৰ্ম হ'ব পাৰে ইয়াত যদি মানে আমি এটা টুল হয় ন য'ত আমি বেলেগ বেলেগ বস্তু ইউজ কৰিব পাৰো ষ্টেটিষ্টিক্সত যদি আমি ইউজ কৰো ঠিক আছে যদি এনেকুৱা গ্ৰাফিকেল এটা জ্যামিতি দি থোৱা থাকে তেতিয়াহ'লে আমি তাত যদি কেনে গম পাম যে ই সেট হয় নে নহয় তো এই অৰ্ডাৰ পেয়াৰ গিটা চাই পেলাই কেনেকৈ অৰ্ডাৰ পেয়াৰৰ মাজত এনেকুৱা এটা কম্বিনেশ্যন পাইছো নি যাক যদি ইয়াক আমি সেটছত ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু যদি আমি সেটছ পাই গলো তেতিয়াহ'লে সেটছত যদি ফৰ্মুলা ইউজ কৰি ভেন ডায়াগ্ৰাম ইউজ কৰি আমি যিখিনি সুধিছে তেতিয়াহ'লে এইখিনি ক'ব পাৰিম বুজিছে ইণ্টাৰ কানেক্টেড লাইনটো ঠিক আছে তো ওকে আমি কি উলিয়াই আছিলো অৰ্ডাৰ পেয়াৰ খিনি উলিয়াই আছিলো মানে কাম কৰিছো হা মই ইয়াৰ এলিমেন্ট কেইটা কমাইছো চাৰিটা এলিমেন্ট হ'লে ঢেৰ অৰ্ডাৰ পেয়াৰ হৈ যাব এক্সাম্পল দিবৰ কাৰণে xy ঠিক আছে তো ওকে ফার্স্ট এলিমেন্টৰ লগত সেকেন্ড সরি ফার্স্ট সেটৰ ফার্স্ট এলিমেন্টৰ লগত সেকেন্ড সেটৰ ফার্স্ট এলিমেন্ট ফার্স্ট সেটৰ ফার্স্ট এলিমেন্টৰ লগত সেকেন্ড সেটৰ সেকেন্ড এলিমেন্ট ফার্স্ট সেটৰ সেকেন্ড এলিমেন্টৰ লগত সেকেন্ড সেটৰ ফার্স্ট এলিমেন্ট ফার্স্ট সেটৰ সেকেন্ড এলিমেন্টৰ লগত সেকেন্ড সেটৰ সেকেন্ড এলিমেন্ট বুজি পাইছা না এইটোৱে হৈছে কাৰ্টেছিয়ান ফৰ্ম প্ৰডাক্ট আমি সেটছত এনেকে কৰো ঠিক আছে গট ইট ঠিক আছে এতিয়া আৰু এটা এক্সাম্পল মই লবলৈ কৈছো হা ঠিক আছে আৰু এটা এক্সাম্পল লৈ লওঁ তাৰ কাৰণে এক সেকেন্ড কি কেনেবাকে এক্সাম্পল পাব পাৰিম ঠিক আছে এটা ইলাস্ট্রেশন এটা আছে গ্রাফিক্যাল রিপ্রেজেন্টেশন অফ কার্টেসিয়ান প্রোডাক্ট এটা সিম্পল এইটোৱে হা ইয়াত আৰু এটা কথা মই ঠিক আছে কৈ থৈ যাম হা ইয়াত কথাটো কি যে যদি মানে তোমালোকে ভাবিব পাৰা যে ঠিক আছে সেটত একে এলিমেন্ট মানে কি বুলি কয় সেম নাম্বাৰ অফ এলিমেন্ট থাকিব লাগিব তেনেকুৱা একো নহয় খালি হা তেনেকুৱা একো নহয় হা এলিমেন্ট সেট কি বুলি কয় সেট গিটাত বেলেগ বেলেগ নাম্বাৰস অফ এলিমেন্ট বেলেগ বেলেগ এলিমেন্ট থাকিলেও একো নাই প্ৰবলেম নাই ঠিক আছে আমি এটা এক্সাম্পল এটা লওঁ 1 2 3 হা আৰু ইয়াৰ যদি মই এলিমেন্ট লৈ লওঁ তেতিয়াহ'লে হৈ যাব 5 and 6 মই কিতাপৰ এটা এক্সাম্পল লৈছো হা এতিয়া যদি ইয়াক মই ক্ৰছ প্ৰডাক্ট কৰো কি হ'ব যদি মই ইয়াক ক্ৰছ প্ৰডাক্ট কৰো a ক্ৰছ b যদি কৰো কি পাম এলিমেন্ট গিটা তো 1 5
25 26 35 and 36 এটা বস্তু চাইছানে মন কৰিছানে কি মন যাবা এটা নোকোৱাকেনো কেনেকে মন কৰিবা এইটো এটা কথা হৈছে চোৱা আমাক যদি সুধে যে এটা সেটত ধৰি লোৱা 5টা এলিমেন্ট আছে ঠিক আছে সৰি এটা সেটত আমাৰ 3টা এলিমেন্ট আছে এটা সেটত 2টা এলিমেন্ট আছে তেতিয়াহ'লে আমি যদি এটা ক্ৰছ প্ৰডাক্ট কৰো তেতিয়াহ'লে আমি কেইটা এলিমেন্ট পাম হা তো এইটো ওৱান কাইণ্ড অফ এটা প্ৰুফ আকৌ মই এক্সট্ৰাকে প্ৰুফ নকৰা এইটো চাই লওঁ 1 2 3 ইয়াত 3টা এলিমেন্ট আছে ইয়াত 2টা এলিমেন্ট আছে তো আমি কেইটা পাইছো 1 2 3 4 5 6 6টা অৰ্ডাৰ পেয়াৰ পাইছো মানে এলিমেন্ট কেইটা থাকিব তাৰে প্ৰডাক্ট হৈছে ইয়াত ঠিক আছে তো 1 2 3 তিনটা প্ৰডাক্ট আছে এই ইয়াত আছে কি 3টা এলিমেন্ট আছে এন এ কিমান হৈছে 3টা হৈছে ইয়াৰ এন বি কিমান হৈছে 2টা হৈছে তেতিয়াহ'লে আমাক যদি সুধে কেইটা অৰ্ডাৰ পেয়াৰ হ'ব অৰ্ডাৰ পেয়াৰ কেইটা হ'ব তেতিয়াহ'লে কিমান হ'ব এন মানে যদি এনেকে সুধে যে কেইটা হ'ব এ ক্ৰছ বি কেইটা এলিমেন্ট থাকিব তো এন এ ক্ৰছ এন বি হা ঠিক আছে এইটোৱে মানে ইটস ওকে ঠিক আছে এইখিনি হৈ গ'ল অৰ্ডাৰ পেয়াৰৰ কথা কাহিনী ঠিক আছে আৰু ইয়াৰ এটা বস্তু তুমি চাব পাৰা ইয়াত এনেকে কৈছে যে ইয়াত এনেকে লিখিছে যে বৃক্ষ বুলি লিখিছে যে হেৰিয়ৰ কাৰ্টেছিয়ান ফৰ্ম কাৰ্টেজীয় গুণফল সৰি কাৰ্টেজীয় গুণফল বৃক্ষ লিখিছে ইয়াত এটা পইণ্ট লৈছে এই পইণ্টটো পৰা কেনেকে বনিছে মানে প্ৰথমতে কি 1 2 3 1 2 3 এই 1 টো কিহৰ লগত লিংক হ'ব 5 ৰ লগতো লিংক হ'ব এগেইন ই 6 ৰ লগতো লিংক হ'ব ই আকৌ ই 2 to 5 ৰ লগত লিংক হ'ব 6 ৰ লগত লিংক হ'ব 3 to 5 ৰ লগত লিংক হ'ব 6 ৰ লগত লিংক হ'ব ইয়াৰ পৰা কেইটা অৰ্ডাৰ পেয়াৰ বনিব দুটা অৰ্ডাৰ পেয়াৰ বনিব 1,5 1,6 ইয়াৰ পৰা দুটা অৰ্ডাৰ পেয়াৰ বনিব 2,5 and 2,6 ইয়াৰ পৰা দুটা অৰ্ডাৰ পেয়াৰ বনিব 3,5 and 3,6 বুজি পালা এইটোৱে কিতাপত যে দিছে বৃক্ষ এইটোৱে মানে বুজিছা নাই ইয়াকে বেছি ডেফটত একো নাই ঠিক আছে নেক্সট আমি এতিয়া পঢ়িবলৈ যাম ঠিক আছে আমি কাৰ্টেজিয়ান ফৰ্মৰ আমি থিয়ৰিটো পঢ়িলো কাৰ্টেজিয়ান প্ৰডাক্ট কি হয় আৰু ইয়াক কেনেকে মানে অবটেইন কৰিব পাৰি ঠিক আছে অবটেইন পাব পাৰি মানে হা ঠিক আছে আমি এতিয়া কাৰ্টেজিয়ান গুণফলৰ বৃক্ষ চিত্ৰৰ বিষয়ে পঢ়িলো এটা যে মই তোমালোকক কৈছিলো যে আমি কাৰ্টেজিয়ান ফৰ্মটো কেলে বনাও যে আমি কাৰ্টেজিয়ান জ্যামিতি যাতে ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে সিম্পলি কি যে আমি সেট দুটাৰ এলিমেন্টখিনি যাতে আমি গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিব পাৰো হেতুৱে ইয়াৰ সিম্পল মিনিং ঠিক আছে তো আমি গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিব পাৰো হয় এটা এক্সাম্পল চোৱাটো আমাক খুবেই দৰকাৰ হা কিতাপৰ এটা এক্সাম্পল লৈছো হা তো তোমালোকে পিছত কিতাপটো চাই লওঁতে মাইনাছ এটা সেট লৈছে -106 আৰু এটা সেট লৈছে 135 ইয়াৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আছে ঠিক আছে এটা সেট লৈছে -106 আৰু এটা লৈছে সেট 135 ঠিক আছে ইয়াত আমি গ্ৰাফটা ৰাখিম হা সিধাকে অলপ অকা নাই তোমালোকে আকোতে স্কেল দি আঁকিবা খালি হা এইটো অৰিজিন 0 1 2 3 6 আৰু 5 লৈছে 6 আৰু 5 নলওঁ হা মানে আকৌ ইয়াত 6 আঁকিবলৈ আমাৰ নদী লয় 3 লৈকে লৈছো আমি 3 লৈকে লৈছো আমি 2 লৈ লওঁ ইয়াত ধৰি লওঁ কিতাপৰ এক্সাম্পল চোৱা -1 -2 -3 -1 সৰি
1 2 3 -1 -2 -3 ঠিক আছে পাই গলো আমি এটা চোৱা এইটো এটা মই x axis এটো x dash এটো y dash ওকে এতিয়া আমি যদি ইয়াক ৰিপ্ৰেজেন্ট কৰিবলৈ হয় প্ৰথমতে অৰ্ডাৰ পেয়াৰ কিটা বনাই ল'ব লাগিব অৰ্ডাৰ পেয়াৰ কিটা আমি কেনেকৈ বনাম a cross b কৰি পিনে a cross b যদি মই ইয়াত কৰো কেনেকৈ বনিব প্ৰথমটো কি -1 1 সেকেন্ডটো কি -1 3 থাৰ্ডটো কি -1 2 then fourth to 0 লগত ইন্টাৰলিংক হ'ব 1 0 3 0 2 2 1 2 3 2 2 হৈছে নাই চাওঁ এবাৰ তো বুজি পালা নাই বুজি পালা -1 1 -1 3 -1 2 0 1 0 3 0 2 2 1 2 3 2 2 ঠিক আছে এটো যেহেতু আমি বুজি পাই গলো এতিয়া ইয়াৰ পাছত আমি কি কৰিম আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিব লাগে জাস্ট তো আমি এটা এটাকে পইণ্ট লিখি দিম -1 1 ক'ত আহিব -1 এইটো -1 3 এইটো -1 2 এইটো 0 1 এইটো okay 0 2 0 3 then 2 1 2 1 2 2 2 3 -1 -1 2 -1 3 এটো হৈ গ'ল 0 3 0 2 0 1 এটো কি 2 3 2 2 2 1 sorry 1 এনেকে আমি ৰিপ্ৰেজেন্ট কৰো তো হেটো ৰিপ্ৰেজেন্ট সিম্পলি কাৰ্টেসিয়ান প্ৰডাক্ট ইমানে ইয়াকে আমি ইয়াৰ পাছত ইয়াৰ ফাৰ্দাৰ টপিকবোৰ ডিসকাস কৰিম কিন্তু কাৰ্টেসিয়ান ফৰ্মটো আমাৰ থিওৰি বেসিছত কেনেকৈ আমি স্থানাংক জ্যামিতি কোঅৰ্ডিনেটত কেনেকৈ ইয়াক লিখো এইখিনি দেন আৰু এটা ইম্পৰ্টেন্ট থিং হৈছে যে আমি কেইটা নাম্বাৰ অফ হেৰি হ'ব আসলে এক ৰিলেশন বুলি কব পিছত গৈ পিনে আমি কম যে ৰিলেশন বুলি কম নাম্বাৰ অফ ৰিলেশন কেইটা হ'ব দুটা সেটৰ ভিতৰত ঠিক আছে হেতু এতিয়া এটা জাস্ট এটা কি বুলি কম থ্ৰিলাৰ এটা দি থৈছো নেক্সট সিনেমাখনৰ তো কথাটো কি হ'ল হেতুৱে যে দুটা সেটৰ নাম্বাৰ অফ কিমানটা দুটা এক্ৰছ বিট কেইটা নাম্বাৰ বনিব হেতুৱে ইয়াৰ কেইটা এলিমেন্ট আছে ইয়াৰ কেইটা আছে তাৰ আমি প্ৰডাক্ট কৰি দিম 3 * 3 ইয়াত 9টা এলিমেন্ট আছে হ'ব লাগে নটা কেইটা 1 2 3 এটা 1 2 3টা আছে 1 2 3টা 9টা এলিমেন্ট হ'ব লাগে और 9টা ऑर्डर पेयर হ'ব লাগে কেটা হলে 1 2 3 4 5 6 7 8 9 9টা অৰ্ডাৰ পেয়াৰ কিমানখিনি ঠিক আছে তো ইয়াৰ পাছত আমি কিছুমান প্ৰপাৰ্টিজ পঢ়িম প্ৰপাৰ্টিজ মানে কি আৰু প্ৰডাক্ট ফৰ্মৰ কিছুমান প্ৰপাৰ্টিজ পঢ়িম প্ৰপাৰ্টিজটো অলপ এটা মানে কি কম এটা অকমান কমপ্লিকেটেড নহয় আৰু কমপ্লিকেটেড ঠিক আছে পঢ়োৱা পাছততো সব ইজি হৈ যাব বাৰু কিন্তু মানে এনে যদি এন্টাৰ কৰিবলৈ মানে অকমান কমপ্লিকেটেড ঠিক আছে এইখিনিতকে মানে হয় প্ৰডাক্ট তাত কাৰ্টেসিয়ান প্ৰডাক্টে আছে আৰু এইখিনিতকে বহুত বেলেগ এতিয়া আমি অকমান হায়াৰ লজিক্যাল থিংকিং হলে ঠিক আছে কাৰ্টেসিয়ান প্ৰডাক্টৰ কিছুমান প্ৰপাৰ্টিজ আছে ধৰি লোৱা এটা ফৰ্মুলা এটা এনেকে আছে এটা কথা এইখিনি আকৌ মুখস্থ কৰিব নালাগে আকৌ যে এইটো ফৰ্মুলা মুখস্থ নকৰিলেও হ'ব এইটো সাফিচিয়েন্ট নকৰিলেও কিন্তু কৰিলেও বেয়া নহয় তো কোৱেশ্চন কেতিয়াবা ইউজ হৈও যাব পাৰে কেতিয়াবা নহবও পাৰে ঠিক আছে তো ভেন ডায়াগ্ৰামটো আছে আমাৰ ওচৰত তো তাৰ থ্ৰুদি আমি ফৰ্মুলা ৰিপ্লেচ কৰিব পাৰোঁ ঠিক আছে প্ৰথম ফৰ্মুলাটো ইয়াৰ প্ৰুফটো ইম্পৰ্টেণ্ট মানে সেইখিনি কেতিয়াবা এক্সামত আহে প্ৰথমটো এইটো দিছে
দেখি কিবা কিবি মনত পৰিছে নেকি আগতে পঢ়া নিচিনা নাম্বাৰছৰ আমি ধৰ্মটো পঢ়িছো ন ঠিক আছে এনেকুৱা নহয় জানো এ ডট বি যোগ চি হলে এ ডট বি প্লাছ এ ডট চি এনেকুৱাই নহয় জানো এইটো দেখিবলৈ হয় নাই দেখিবলৈ হয় একেটাই এইটো চাওক ইয়াত যোগ ইয়াত ইউনিয়ন ছেটছৰ ক্ষেত্ৰত ইয়াত ডট প্ৰডাক্ট ইয়াত ক্ৰছ প্ৰডাক্ট ছেটছৰ ক্ষেত্ৰত অ'কে সেইটো আমি প্ৰুভ কৰিব লাগে প্ৰুভ হোৱাৰ আগত আমি দুটামান বস্তু কওঁ হা এনেকুৱা বস্তু আমি প্ৰুভ কৰিবলৈ ফৰ্মুলাবোৰ প্ৰুভ কৰিবৰ কাৰণে আমি প্ৰথমতে দুটা এলিমেণ্ট আমি লৈ লওঁ এক্স আৰু ৱাই আমি এক্স আৰু ৱাই মেইনলি লওঁ বেলেগ এইটো কি হয় অৰ্ডাৰ পেয়াৰ হয়তো নাই এনেকে দুটা অৰ্ডাৰ পেয়াৰ লৈ লওঁ আৰু আমি তাক আমি ইনিচিয়েলাইজ কৰি দিওঁ বেলেগ বেলেগ পাৰ্টৰ লগত যে এই এক্সটো ধৰি লোৱা আমুকক বিলং কৰিব পাৰে দেশক এই ৱাইটো ধৰি লোৱা আমুকক বিলং কৰিব পাৰে দেশক ইউনিয়নডালক ইয়াক আমি অৰ বুলি লিখো অসমীয়াত আমি বা বুলি লিখো ইণ্টাৰছেকশ্যন চিনডালক আমি ইয়াক এন বুলি লিখো অসমীয়াত আমি আৰু বুলি লিখো হা আৰু তো ক'বলগীয়া নাই ঠিক আছে আমি এনেকে লিখো ধৰি লোৱা আমি প্ৰথম পাৰ্টটো প্ৰুভ কৰি যাম প্ৰথম পাৰ্টটো প্ৰুভ কৰি আমি ছেকেণ্ড পাৰ্টটো পাম এইটো পাৰ্ট পাম বা এইটো পাৰ্টটো প্ৰুভ কৰি আমি ফাৰ্ষ্ট পাৰ্টটো পাব পাৰোঁ ধৰি লোৱা যদি তোমাৰ দুইটা কৰিবলৈ মন নাই এইটো প্ৰুভ কৰি এইটো পাইছো এইটো প্ৰুভ কৰি এইটো পাইছো যদি কৰিবলৈ মন নাই দেন আমি এইডাল চিন ইউজ কৰোঁ অবভিয়াছলি আমি এইডাল চিন ইউজ কৰিব কাৰণ আমাৰ ওচৰত ইমানো যে আমাৰ এক্সামৰ টাইম নাথাকে আমি দুবাৰ কৰিব পাৰিম যদি কয় যে উমৈহতীয়াকে প্ৰমাণ কৰা দুইটাকে প্ৰমাণ কৰিব লাগিব তেতিয়াহ'লে অ'কে তেতিয়াহ'লে আমি এইটো কৰি প্ৰথমতে এইটোক এইটো সমান কৰিব লাগিব এগেইন আকৌ এইটোক এইটো সমান কৰিব লাগিব ঠিক আছে এতিয়া এটা প্ৰুভৰ লগত মই তোমালোকক শিকাই যাওঁ এইটো কেনেকে প্ৰুভ কৰে হা তো লেট x, y এই অৰ্ডাৰ পেয়াৰটো ক'ত বিলং কৰে a b আৰু c সেটটো বিলং কৰে got it এতিয়া আমি কি কৰিম প্ৰথমতে এডাল চিন ষ্টাৰ্ট কৰিম কম যে x এপসাইলন টু a মই কৈছো মানে দুটা পাৰ্ট আছে কাৰণে x ৰ প্ৰথম পাৰ্টটো y ৰ সেকেন্ড পাৰ্টটো দি দিম তো ট্ৰিক হিচাপে মত হা ইয়াৰ ডেপথ ৰিজন বেলেগ আছে বাট ট্ৰিক হিচাপে এনেকে মত থৈ দিয়া যায় এতিয়া ইমান ইন ডেপথত নপৰিলেও হ'ব ঠিক আছে x টোক আমি a পাৰ্টটো দি দিম y টোক আমি b এইটো সেকেন্ড পাৰ্টটো দি দিম এই ডেপথ ৰিজনো বহুত ইমান কমপ্লিকেটেড নহয় ডেপথ ৰিজনটো এইটোৱে যে আমি প্ৰুফটো ইজি কৰিবৰ কাৰণে যেহেতু তোমালোকেতো ডাইৰেক্ট প্ৰুফ কৰিবলৈতো এইটো নোৱাৰিবা ন এবাৰ এপ্ৰ'চটো হ'ব লাগিব তো আমি কি কৰোঁ এতিয়া কেনেকে প্ৰুফ কৰে এইটো ধৰি লোৱা মই জানো ধৰি লোৱা এইটো কেনেকে প্ৰুফ কৰে হা ধৰি লোৱা ঠিক আছে তো সেইকাৰণে মই এই ট্ৰিকটো ইউজ কৰিম যে ঠিক আছে এইটোক যদি মই ইয়াত দিওঁ এইটোক যদি ইয়াত দিওঁ মই মনতে এটা এপ্ৰ'চ বনাম যে কৰিবগৈ পাৰিম নাই ঠিক আছে যদি পাৰিম সেইটো ইউজ কৰিম সেইটোৱে ডেপথ ৰিজন ঠিক আছে তাৰপা আমি এই পুৰণডালক আমি কমা দি ৰিপ্লেচ কৰিম হা তোমালোকে ভাবিছা চাগে বাহ আমি লেংগুৱেজত মেথামেটিকেলে কনভাৰ্ট কৰোঁ মেথামেটিক্সলে কনভাৰ্ট কৰোঁ সেইকাৰণে মেথামেটিক্স ইনভেন্ট হ'ল আৰু আমি এতিয়া মেথামেটিক্সক লেংগুৱেজলে কনভাৰ্ট কৰি আছো পাই নাই আৰু কি ক'লা এতিয়া ক্ৰছডালক আমি হেৰিয়ল কনভাৰ্ট কৰিম ঠিক আছে তাৰপা আমি কি কৰিম ৱাইটোক আকৌ আমি এই পাৰ্টটো দি দিম কৈছো ৱাই এপসাইলন টু বি ইউনিয়ন চি হ'ল তাৰপা এইটো চেম ধৰি লোৱা এনেকে লিখিম এইটো মনত থৈ যাবা হা এইটো মনতলৈ আহি থাকিবা মনলৈ আহিলে কি হ'ব লাগিব আমি এইটো বনাবলৈ হ'লে কেনেকুৱা বনাব লাগিব এনেকুৱা বনাব লাগিব নাই x এপসাইলন টু a, x এপসাইলন টু সৰি y এপসাইলন টু b বা x এপসাইলন টু a, x এপসাইলন টু c আমি এনেকুৱা ফৰ্মুলা বনাব লাগিব নাই তোমালোকে সেইটোকে ইয়াৰ থ্ৰুদি আমি বনাবগৈ লাগে ইজি হয় যদি এবাৰ যদি এপ্ৰ'চটো গম পাই যোৱা এইখিনি ইজি আৰু সেই এপ্ৰ'চটো গম পাবলৈ টান যিটো শিকাই আছো হা তো y এপসাইলন টু b ব্ৰেকেটডাল খুলি লাগিব y এইটোৰ লগতো কানেক্টেড হ'ব y এইটোৰ লগত কানেক্টেড যদি ব্ৰেকেট খুলো তো বা y এপসাইলন টু c এতিয়া x এপসাইলন টু a, y এপসাইলন টু b তো এইটোক আমি দুবাৰো লিখিব পাৰো ন তো এইটোক আমি ইফালে লৈ যাওঁ কৰিব x epsilon to a, y epsilon to c
এই লাইনটো বেলেগ একো লিখা নাই আমাৰ এই লাইনটো মনত পৰি আছে নাই যে এটোক এ আৰু বি টোক এবাৰ লিখি ল'ম আৰু এ আৰু চি টোক এবাৰ লিখি ল'ম তো এইটোক দুবাৰ লিখাৰো একো আপত্তি নাই ন মই যদি কওঁ 1 + 1 = 2 ঠিক আছে এনেকৈ লিখি আছো ধৰি লওক ফাংচনটো 1 + 1 = 2 ছেকেণ্ড লাইনতো আমি 1 + 1 = 2 লিখাত কি আপত্তি চেম থিং না মিনিংটোতো চেমেই থাকিব এতিয়া ইয়াৰ মিনিংটো চোৱা x এপচাইলন টু a y এপচাইলন টু b কমা দিলক এটা ক্ৰছলেছ চেঞ্জ কৰিম আকৌ আগৰ কামটো কৰিম কমা দিলক আমি ক্ৰছলেছ চেঞ্জ কৰোঁ ক্ৰছলেছ চেঞ্জ কৰোঁতে আকৌ এপচাইলন ডালকো একেলগে চেঞ্জ কৰিব লাগিব ন a ক্ৰছ b এনেকুৱা মানে x, y এপচাইলন টু a ক্ৰছ b এইটো আহি গ'ল ন এইটো পাৰ্ট থ্ৰু দি এইটো পাম মানে কেনেকে x a লগত ইণ্টাৰ ৰিলেটেড y b লগত ইণ্টাৰ ৰিলেটেড ইয়াৰ ডেফ ৰিজন ইয়াৰ এটা ডেফ মিনিং এটা আছে কেনেকে চোৱা a আৰু b দুটা ছেটত যদি আমি প্ৰডাক্ট কৰোঁ এনেকুৱা অৰ্ডাৰ পেয়াৰ পাম য'ত x আৰু y থাকিব এইটো ইউনিয়ন ডালক আমি ইউনিয়নলে চেঞ্জ কৰিম আকৌ আৰু এইটোৰ মিনিংটো একেই x, y এপচাইলন টু a ক্ৰছ c ইয়াক যদি মই কৰিবলৈ যাওঁ তেতিয়াহ'লে x, y হোল এপচাইলন টু a ক্ৰছ b ইউনিয়ন a ক্ৰছ c তো প্ৰুভ হৈ গ'ল জাষ্ট আমি এটা ষ্টেটমেণ্ট লিখি দিব লাগে ঠিক আছে তো এইটো প্ৰুভ হৈ যাব ইয়াৰ থ্ৰুদি আমি ডাইৰেক্ট ষ্টেটমেণ্ট লিখি দিম যিহেতু এইটো পাই গ'লো যিহেতু কি x, y এইটো কাৰ প্ৰপ'জনেল আছিলে প্ৰথমতে এইটো কাৰ প্ৰপ'জনেল আছিলে তাৰো প্ৰপ'জনেল আছিলে a ক্ৰছ b ইউনিয়ন c এটা আছিলে ন মানে প্ৰপ'জনেল ওলাইছে বিলং আছিলে ন দেন তেতিয়াহ'লে এইটোৰো বিলং মানে দুইটা ইকুৱেল হ'ব লাগিব ন তো a ক্ৰছ b ইউনিয়ন c also is proportional to a cross b union a cross c এইটো টান একো নহয় টান অকল ইয়াত এপ্ৰ'চটো আমি কেনেকে কৰিম সেই এপ্ৰ'চটোহে টান ঠিক আছে মই কাম এটা কৰিছো মই আৰু এটা কৰিছো তাৰ পাছত এইটো খতম কৰিছো পূৰ্বৰটো দেন তোমালোকে এইকেইটা ট্ৰাই কৰি চাবা এক্সামত এনেকুৱা আহিলে সেইটোৱে আৰু এপ্ৰ'চটোৱে মিনিং চৰি এবাৰ নোট ডাউন কৰি লোৱা ঠিক আছে এতিয়াহে আমি চেটৰ মেইন বস্তুবোৰ এণ্টাৰ কৰিছো ৰিয়েল লাইফ এপ্লিকেশ্যনবোৰ কেনেকৈ আমি এডভান্স মেথামেটিক্সত আমি জেনেৰেল মেথছত ইউজ কৰোঁ ঠিক আছে আৰু এটা মই কিতাপৰে এক্সাম্পল এটা লৈ থৈছো প্ৰুভ কৰিব দিছে যে a ক্ৰছ b ইণ্টাৰছেকশ্যন c প্ৰুভ কৰিব দিছে কি a ক্ৰছ b ইণ্টাৰছেকশ্যন c প্ৰুভ কৰিব লাগে কাৰ সমান a ক্ৰছ b ইণ্টাৰছেকশ্যন c আমি প্ৰুভ কৰিব লাগে a ক্ৰছ b ইণ্টাৰছেকশ্যন a ক্ৰছ c a ক্ৰছ b ইণ্টাৰছেকশ্যন a ক্ৰছ c এই বুলি আমাক প্ৰুভ কৰিব লাগে a ক্ৰছ b ইণ্টাৰছেকশ্যন c ইকুৱেল টু a ক্ৰছ b ইণ্টাৰছেকশ্যন a ক্ৰছ c ঠিক আছে let's get started ঠিক আছে তো সেম এপ্রোচ তো আমি এটা x ডাইরেক্ট লিখিছো তো x আৰু y এটা অৰ্ডাৰ পে আমি লৈ ললো যেটো কাৰ বিলং কৰিব a ক্ৰছ b ইণ্টাৰছেকশ্যন c বিলং কৰিব ঠিক আছে আমি তেতিয়াহ'লে আমি কি বুলি ক'ব যে x বিলং কৰিব প্ৰথমতে a কমা y বিলং কৰিব b intersection c then আমি কি বুলি ক'ব x belong to a comma y belong to b এটা intersection টো আমি কি বুলি লিখো আৰু এই কিৱৰ্ড বিতে মত হ'ব আৰু যে ইউনিয়ন টো or বা intersection টো and বা আৰু এই ইন্টারসেকশন টো আৰু বুলি ৰিপ্ৰেজেন্ট কৰোঁ
সি ঠিক আছে তো x epsilon to a y epsilon to b আৰু তো এই লাইনটোক আকৌ এফালে লিখিলেতো আমাৰ একো প্ৰব্লেম নাই আমি তো আনসাৰটো পাব লাগে আগৰটো নিচিনা সেম এপ্ৰোচ আহিলে নাই সেম এপ্ৰোচ না এইটো মুখস্থ কৰি নিদিবা আৰু এপ্ৰোচটো তো কি আহিব x, y কাৰ প্ৰপোৰ্শনেল আহিব a ক্ৰছ b না মাজত এই কমাডাল আছে আৰু তো আমি কি বুলি লিখো আকৌ ইন্টাৰসেকশন বুলি লিখো তো x, y আকৌ কাৰ প্ৰপোৰ্শনেল আছে আৰু কাৰ বিলং কৰিব a ক্ৰছ c বিলং কৰিব হা তেতিয়া হলে লাষ্ট আৰু লাইন লাষ্ট লাইনটো কি আহিব x, y বিলং কৰিব কাৰ a ক্ৰছ b ইন্টাৰসেকশন a ক্ৰছ c হৈ গ'ল এতিয়া আৰু জাস্ট আমাৰ লাষ্ট লাইনটো আছে তো এটাকে a ক্ৰছ b intersection c is equal to a cross b intersection a cross c easy হল না তো এতিয়া approach to এবাৰ হৈছে ঠিক আছে এবাৰ নোট ডাউন কৰা ৰইন থাকো আমি লাষ্ট এটা एग्जांपल কৰিম আৰু ভিডিওটো খতম কৰিম লাষ্ট एग्जांपल ঠিক আছে ওকে লাষ্ট एग्जांपल তো কোনটো লৈ লও ঠিক আছে और कॉम्प्लिकेटेड ता লৈ লৈছো তোমালোকে মই পাই ইজি কৰি আছে চাগে ইজি নাইও এপ্ৰোচ চাগে ঠিক আছে এটা আমি কমপ্লিমেন্ট সেটো এটা एग्जांपल টা আছে ইয়াত কি equal to a cross c এইটো হয়তো এনেকে নকৰালো হ'ব চোৱা তো একে এপ্ৰোচটো একে যে x আৰু y বিলং কৰিব এটো x কো বিলং কৰিব ইয়াত y বিলং কৰিব তাত আকৌ x অফ পাৰ্ট কৰি ললা আকৌ x টো ইফাল লিখি ললা দুইটা প্ৰডাক্ট কৰি দিয়া এটো পাই গলা এই মই এটা কাম কৰিছো যে এটো আমি যেটো এপ্ৰোচ লৈছো এই এপ্ৰোচটো কাৰেক্ট হয় নে নহয় তাৰ আমি এটা ধৰি লোৱা আমি এটা যেটো एग्जांपल থৰি আমি যে বুজি পাও যে ঠিক আছে এটো আমাৰ এপ্ৰোচটো কাৰেক্ট হেতু ডিফ্লেকশন ঠিক আছে তো লেটস আমি মানে রোস্টার ফর্ম এটা অ্যাপ্রোচ করব এটা সেট বিল্ডিং ফর্ম এটা অ্যাপ্রোচ আছে রোস্টার ফর্ম এটা অ্যাপ্রোচ করব ঠিক আছে তো তার কারণে আমি সেট গিটার ধরে আমি এলিমেন্ট দিলো এটা ধরে a b c d হ্যাঁ b এটা c সেট হল ধৰিলোৱা এটা কাম কৰা সেট গিটা আমি ধৰিলোৱা কিতাপৰ মতে লৈ লওঁ কিতাপত যেনেকুৱা গিটা সেট দিছে তেনেকুৱা লৈ একে হ'ব আমি যি ললো আমি আনসাৰ পামেই কি a c d b সেটটোত লৈছে b c e আৰু c সেটটোত লৈছে a e f প্ৰথম এক্সপ্ৰেশনটো কি a আৰু এটো ইয়াৰ মিনিংটো কি যে আমি a বা b টো মাইনাস কৰি দিব লাগে এইটো যদি ৰেঞ্জ ডায়াগ্ৰাম হয় তেতিয়া হলে আমাক মানে এই পোরশনটো খুঁজছে আকৌ এই পোরশনটো খুঁজছে হ্যাঁ ঠিক আছে তো কলে এই পোরশনটো খুঁজছে তাহলে এই পোরশনটো ইয়াক কৈ দিয়া কোনটো হ'ব এই পোরশনটো তো মানে a c b পা আমি b c e মাইনাস তো যদি আমি মাইনাস কৰি দিও কি পাম a minus b কৰিছো ন ঠিক আছে a minus b কৰিবলৈ হলে মানে ইগিটা এলিমেন্টটো ইনো মাইনাস হয় মানে ইয়াপানো ই এলিমেন্টটো মাইনাস হ'বই নহয় কিন্তু c এলিমেন্টটো মাইনাস হ'ব পাৰে যেহেতু দুইটাতে আছে কিন্তু b এলিমেন্টটো মাইনাস হ'ব নহয় ঠিক আছে বুজি পালা নাই তো ইয়াত অকল a আৰু d থাকিব মানে কি নথকা বস্তুটো আমি এটো কেনেকে মাইনাস কৰিম হা
তো সেটছত অকমানটো চাবলগীয়া এই লজিকেল এপ্ৰোচটো হা এলিমেণ্টহে মাইনাছ কৰিছোঁ আমি মৌলহে নাইকিয়া কৰিছোঁ তো ইয়াত এ চি ডি আছে বি চি ই আছে ইটোতো মাইনাছ কৰিবই নোৱাৰোঁ ইয়াৰ পৰা কাৰণ ই ইয়াত নাই বিটোতো মাইনাছ কৰিবই নোৱাৰোঁ কাৰণ বি ইয়াত নাই চিটোৱে মাইনাছ কৰিম তো এ আৰু ডি থাকিলে ইয়াৰ লগত আমি চিটো ক্ৰছ কৰিম চিটো কি এইটো চি এইটো চিটো ক্ৰছ প্ৰডাক্ট কৰিম তো এ মাইনাছ বি প্ৰডাক্টেড উইথ চি যদি মই কৰোঁ তেতিয়াহ'লে কি থাকিব তো মানে এ ডি লগত ক্ৰছ এ ই আৰু এফ নহয় জানো এ ডি লগত এইটো প্ৰডাক্ট কৰিছোঁ কি কি বনিব এ কমা এ কমা ই এ কমা এফ হা দেন বনিব ডি কমা এ ডি কমা ই আৰু ডি কমা এফ ইয়াত আৰু এটা কথা কৈ থৈ যাওঁ আকৌ ইয়াত এইটো মেটাৰ কৰে যে প্ৰথম ছেটটো কোনটো লৈছা ছেকেণ্ড ছেটটো কোনটো লৈছা ইয়াত যিহেতু আমাক কৈছে এ মাইনাছ বি ক্ৰছ চি তো এ মাইনাছ বিটো প্ৰথম ছেট তো সেইকাৰণে এইটো প্ৰথম ল'ম যদি ইয়াক উল্টা কৰি দিয়া অৰ্ডাৰ পেয়াৰ কেইটা চেঞ্জ হৈ যাব মানে কি এইটোতো এ কমা এ দিব ই কমা এ হৈ যাব তেতিয়াহ'লে এইটো মনত থবা এ কমা বি is not equal to b comma i একচুয়ালি তেনেকুৱা নহয় আকৌ এলিমেন্ট গিটাৰ কৰেসপন্ডিং এলিমেন্ট গিটা এই ফাৰ্স্ট এলিমেন্ট ইয়া ফাৰ্স্ট এলিমেন্টৰ সমান হ'ব লাগিব আৰু যদি কৈ দিয়ে যে এইটো সমান ঠিক আছে যদি a b equal to b comma a যদি হৈ যায় তেতিয়া ইয়াৰ মিন্স টু কি a equal to b আৰু b equal to a ঠিক আছে দুটা অৰ্ডাৰ পেয়াৰ সমান হোৱা হেতুৱে প্ৰথম এলিমেন্টৰ যে প্ৰথম অৰ্ডাৰ পেয়াৰটো প্ৰথম এলিমেন্টটো সেকেন্ড অৰ্ডাৰ পেয়াৰটো সেকেন্ড এলিমেন্টৰ ফাৰ্স্ট এলিমেন্টৰ সমান হ'ব লাগিব ঠিক আছে এ ই আৰু ই সমান নহয় কাৰণ এ ইকুৱেল টু ই নহয় ন ঠিক আছে তো ইয়াৰ নেক্সট মই এইটো কথা কৈছো তো এ ক্ৰছ চি এ আৰু চি মই ক্ৰছ কৰিম এ চি ডি ক্ৰছ এ ই এফ এ ক্ৰছ চি কি পাম এ স্পীড লিক কৰিছো হা মই sorry a e a f c a c e c f d a d e d f হয় না তিনটা এলিমেন্ট আছে ইয়াত তিনটা এলিমেন্ট আছে 3 * 9 9টা এলিমেন্ট থাকে 9টা অৰ্ডাৰ কাটিব লাগে 1 2 3 5 6 7 8 9 ইটস কারেক্ট মানে হেতু এটা ওয়ে হয় হা সোৱা ঠিক আছে আৰু আমি যে নেক্সট টু লেছাম b ক্ৰছ c লেছ দিছাম b টু কি আছে b c e আছে ইয়াৰ লগত যদি মই c টু a e আৰু f যদি মই ক্ৰছ প্ৰডাক্ট কৰো তেতিয়াহ'লে কি আহিব ইয়াত সৰি হা এইটো মিস্টেক নকৰিবা ইকুৱেল হৈ যাব হা b a b e b f c a c e c f e a e e e f এতিয়া ইয়াৰ পৰা এটো মাইনাস কৰিব লাগে জেগা নুজুইছেগে আৰু হা মই এটো বাদে মিলাইছো ঠিক আছে তো এটো পৰা যে এটো মাইনাস কৰা হা সো কমন এলিমেন্ট কিটা প্ৰথমতে বিচাৰিব লাগিব কমন এলিমেন্ট কিটা নাইকিয়া কৰি দিব লাগিব এই সেটটোৰ পৰা বুজি পাইছানে তো b a ইয়াত আছে নে b a আছে নে b নাই b e আছে নে b নাই b থাকিব লাগিব নাই নাই b bf নাই ca থাকিব পাৰে ca এইটো ca টো নাইকিয়া হ'ব হা
নাইকিয়া হ'ব CA CE CE নাইকিয়া হ'ব CF নাইকিয়া হ'ব EA আছে নি EA নাই থাকিব লাগে এই নহয় EA নাই EE E নাই EF আছে নি EF নাই তো ইয়াত কি আহিলে AEF DE DF ইয়াত কি আছে AEF DE DF তো এইটোৰ কি পাই গ'লো আমি A cross C minus B cross C ইয়াৰ এলিমেন্ট কেইটা যদি আমি মাইনাস কৰিছো কি পাইছো কি পাইছো A পাইছো AE পাইছো AF পাইছো AF পাইছো তাৰপৰা DA পাইছো DE পাইছো আৰু DF পাইছো এটা চোৱা এইকেইটা একে হয় নাই AF DA DF হয় একে মানে কি ইনডাইৰেক্টলি কি মানে ইনডাইৰেক্টলি নো কি আছে ডাইৰেক্টলি এইটো ডাইৰেক্টলি আৰু এইটো ডাইৰেক্টলি দুইটা ইকুৱেল হয় হা তো আমি কি দুটা প্ৰুভেন হৈ পালো এটাটো ইয়াৰ আগৰ এপ্ৰোচটো যে x আৰু y দুটা এলিমেন্ট আমি বিলং কৰাই দিলো আৰু এইটো সেকেন্ড হেৰিটো এপ্ৰোচটো য'ত আমি দুটামান ভেৰিয়েবল এটাক দি পিনে আমি এটা প্ৰডাক্ট কৰি চাওঁ ক্ৰছ কৰি চাওঁ মাইনাছ কৰি চাওঁ ইউনিয়ন কৰো যি কৰিব ইচ্ছা আমি সেইখিনি কৰি মেলি লাষ্টৰ ফাইনেল আনসাৰ কেইটা আমি মিলাই চালো যিহেতু ইকুৱেল দেন দুইটা ইকুৱেল হয় ঠিক আছে তো এইকেইটা আছিলে কাৰ্টেছিয়ান প্ৰডাক্টৰ ওভাৰঅল থিওৰি যিখিনি তোমালোকে পঢ়িব লাগে ক্লাছ 10 এডভান্স মেথড চলে আৰু পাবা কাৰ্টেছিয়ান প্ৰডাক্টৰ বিষয়ে ঠিক আছে এতিয়াৰ কাৰণে কাৰ্টেছিয়ান প্ৰডাক্টৰ বিষয়ে মেবি ইমানখিনি পঢ়িব লাগে হা ইয়াৰ পাছত কিছুমান নিউমাৰিকেলছে যাৰ থ্ৰুদি আমাৰ কনচেপ্টবোৰ আৰু অলপ ৰিভিজন হ'ব কনচেপ্টবোৰ আৰু অলপ ক্লিয়াৰ হ'ব ঠিক আছে তো নিউমাৰিকেল ভিডিঅ'টো আমি বনাই পিনে তাত আমি এক্সাম্পলখিনি কৰিম আকৌ এক্সাৰচাইজ 1.2 খিনি কৰিম দেন তোমালোকে পাই যাবা পাৰ্টটো তো ইমান দেৰি যদি ভিডিঅ'টো চালা যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু যদি কিবা ডাউট থাকে তাহলে কমেণ্ট সেকশ্যনত জনাবা আমি নিজৰ বেষ্ট ট্ৰাই কৰিম তোমালোকৰ ডাউটটো ৰিচ কৰিবৰ কাৰণে ক্লিয়াৰ কৰিবৰ কাৰণে ঠিক আছে তো আজিলে ইমানে থেংক ইউ